সন্ধি কৰা আৰু সন্ধি ভাঙা। সন্ধিকাক বোলে দুটা বৰ্ণ, প্ৰথমটো শেষ আৰু দ্বিতীয়টো আদি বৰ্ণৰ মিলনক সন্ধি বোলে। সন্ধি হৈছে কি, যেনে হিমটো নালয় হিমালয়, হিমটো নালয় হিমালয়, যাৱজ্যোগ জীৱন, যাৱজ্জীৱন, বাঘ যোগ সময়, বাঘ সময়, যোগ যোগ দিন, দিন, যোগ যোগ ভাৱ, পণ যোগ পণ, কম্পন, ঋগ যোগ বেদ, ঋগ্বেদ, নর যোগ ঈশ্বর, নরেশ্বর, হিম যুগ আলয় হিমালয়, বিদ্যা যুগ আলয় বিদ্যালয়। এনেকৈ এটা মানে শব্দ ভাঙি পেলাই তাৰ শেষৰ বৰ্ণটো আৰু আদি বৰ্ণটোৰ মিলনক আমি কি কৰোঁ, সন্ধি বুলি কওঁ। এই সন্ধি হৈছে আমাৰ ব্যাকৰণৰ উল্লেখযোগ্য এটা বিষয়। এইটো আমাৰ তোমালোকৰ একেবাৰে মেট্ৰিক পৰীক্ষালৈকে। গতিকে সন্ধিৰ বিষয়ে তোমালোকে ঘৰত পঢ়িবা, আৰু যিবিলাক নাজানা সেইবিলাক লিখি আনিবা আৰু ক্লাছত পঢ়িবা। সন্ধিৰ কাৰণে প্ৰত্যয় আহিব, বিভিন্ন ধৰণৰ প্ৰত্যয় আছে, সেই প্ৰত্যয়খিনি আহিব, শব্দ হেৰিবিলাক আহিব, তোমাৰ পদ, পদ কাক বোলে, পদ কাক বোলে, বাক্যত ব্যৱহাৰ হোৱা প্ৰতিটো শব্দকে পদ বোলে। পদ 5 প্ৰকাৰ, বিশিষ্ট, বিশেষণ, সৰ্বনাম, অব্যয়, ক্ৰিয়া, এনেকৈ আমি পাওঁ। গতিকে আমি যেতিয়া পঢ়ি যাম নহয়, কিতাপ নালাগে, তোমালোকে অট'মেটিক মানে যথেষ্ট আহি যাব, পৰীক্ষাত লিখিব পাৰিব। ঠিক আছে, অহাকালি তোমালোকক মই প্ৰত্যয় কৰিম অহাকালি। ঠিক আছে, আৰু স্কুলত সদায় আহিবা, উপস্থিত থাকিবা, আৰু লগৰবিলাকক আহি থাকিব। ঠিক আছে।